Hello students, মই অবিনাশ চৌধুৰী SPMN লালাঞ্চৰ ফালৰ পৰা আপোনালোক সকলোকে এটা বহুত ইম্পৰ্টেণ্ট খবৰ লৈ আহিছোঁ। বৰ্ডখন চাই কিজানি সবে গমেই পাইছে যে কিনো খবৰটো হ'ব। খবৰটো এইটোৱে যে অসমৰ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট এক্সাম অসমৰ যিখিনি ষ্টুডেণ্ট আছে যিসকলে ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ পৰা পাছ কৰিবলৈ খুজিছে, যিসকলে ইঞ্জিনিয়াৰিং কৰিবলৈ খুজিছে, বিটেক কৰিবলৈ খুজিছে, সকলোৰে কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি যে এক্সামৰ পিছতে সেইটো হ'ল আমাৰ কম্বাইণ্ড এণ্ট্ৰেঞ্চ এক্সাম, য'ৰ পৰা অসম ইঞ্জিনিয়াৰিং কলেজ, যোৰহাট ইঞ্জিনিয়াৰিং কলেজ আদিকে ধৰি বহুকেইখন ইঞ্জিনিয়াৰিং কলেজত ছিট পায় অসমৰ ষ্টুডেণ্টে। সেই এক্সামটো ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথছৰ যিটো এণ্ট্ৰেঞ্চ এক্সামটো হয় JEE পিছতে হয়। আৰু প্ৰত্যেক বছৰে আমি দেখিবলৈ পাইছোঁ যে তুলনামূলকভাৱে অসমৰ ষ্টুডেণ্টৰ কাৰণে JEE মেইনছ বা JEE এডভান্সৰ কথাটো বাৰু নকওঁৱেই, JEE মেইনছতকৈ অলপমান তুলনামূলকভাৱে ইজি হয়। আৰু ষ্টুডেণ্টৰ কাৰণে, অসমীয়া ষ্টুডেণ্টৰ কাৰণে, অসমৰ ষ্টুডেণ্টৰ কাৰণে এইটো এটা ভাল ইভেণ্ট এটা হয়, ভাল এক্সাম এটা হয় স্ক'ৰ কৰিবৰ কাৰণে, ভাল এক্সাম এটা হয় এটা ইঞ্জিনিয়াৰিঙৰ ছিট পাবৰ কাৰণে। আৰু আজি 28 তাৰিখে, যোৱা 28 তাৰিখে আপোনালোকে চাব পাৰে আছাম ট্ৰিবিউনৰ যিখন নিউজ পেপাৰ, তাতে তেওঁলোকে এটা নিউজ এটা আছাম ছায়েন্স এণ্ড টেকনলজিকেল ইউনিভাৰ্চিটিয়ে যিটো এই নটিফিকেশ্যনখন দিছে, তাত আপোনালোকে দেখা পাব যে 5 তাৰিখৰ পৰা বেচিকেলি ফেব্ৰুৱাৰী 5 তাৰিখৰ পৰা 27 তাৰিখলৈকে তেওঁলোকে ডেট দিছে ফৰ্ম ফিল আপ কৰা। বহুতেই প্লিজ 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 এই ডেটটো মন কৰি ৰাখিব, কাৰণ 5 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত আপোনালোকে 27 তাৰিখলৈ ৰখি নাথাকিব কোনোপধ্যেই। যিমান সোনকালে পাৰে সিমান সোনকালে ফৰ্মখন ফিল আপ কৰাব। আপোনাৰ যি ডকুমেণ্টছ লাগে আগতীয়াকৈ বিচাৰি থৈ দিব। আপোনালোকে যিটো ৱেবছাইটৰ পৰা যাব লাগিব, যিটো ৱেবছাইটৰ পৰা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ, সেই ৱেবছাইটটো হৈছে আছাম ষ্টেট এণ্ড টেকনলজিকেল ইউনিভাৰ্চিটি, যিটো অ'ন ৱেবছাইট। সেইটো বেচিকেলি ইয়াতে লিখাই আছে astu.ac.in। এই ৱেবছাইটটোত গৈ পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব কম্বাইন এণ্ট্ৰেঞ্চ এক্সাম 2025ৰ কাৰণে। সকলোকে আৰু এবাৰ কৈ দিছোঁ, কম্বাইন এণ্ট্ৰেঞ্চ এক্সাম 2025ৰ কাৰণে astu.ac.in এই ৱেবছাইটটোত গৈ পেলাই আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰিব। আৰু এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট এটা ইয়াতে এইটোও আছে যে অহা 27 এপ্ৰিলত বেচিকেলি আপোনাৰ যিটো JEE মেইনৰ ছেকেণ্ড এটেম্প্ট হ'ব, JEE মেইনৰ ছেকেণ্ড এটেম্প্টৰ পিছতে আপোনালোকৰ বৰ্ডৰ পৰীক্ষা যিবিলাক হয়, যিসকলে আছাম ষ্টেট বৰ্ডৰ পৰা, AHCCC বৰ্ডৰ পৰা, কাউন্সিলৰ পৰা যিসকলে পৰীক্ষা দি আছে, CBSE যিসকলে পৰীক্ষা দি আছে ক্লাছ 12ৰ, সকলো বৰ্ডৰ পৰীক্ষাখিনি শেষ হোৱাৰ পিছত, JEE মেইনৰ পৰীক্ষা শেষ হোৱাৰ পিছত বেচিকেলি আমাৰ বহাগ বিহুটো খাই লৈ উঠাৰ পিছত আপোনালোকে পৰীক্ষাটোলৈ দিব পাৰিব। তো এটলিষ্ট গভৰ্ণমেণ্টে এইটো চাইছে যে বিহুটো এনজয় কৰি লওক। চ' বিহুটো এনজয় কৰাৰ পিছত আপোনালোকে পাব অহা 27 এপ্ৰিলত, 2025ৰ অহা 27 এপ্ৰিলত আপোনালোকে এক্সামটো দিব পাৰে। আশা কৰিছোঁ যে সকলোৰে ভাল হ'ব, সকলোৱে এক্সামটো দিব। যিসকলে ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড, ইঞ্জিনিয়াৰিং কৰিবলৈ খুজিছে, অসমৰে পৰীক্ষা, আৰু বহুত অসম ইঞ্জিনিয়াৰিং কলেজ, যোৰহাট ইঞ্জিনিয়াৰিং কলেজ, যিমানকেইখন ইঞ্জিনিয়াৰিং কলেজ আছে অসমৰ, বহুত আজিকালি বহুত ভাল হয়, সকলোৰে বঢ়িয়া প্লেচমেণ্টছ হয়। চ' কোনো এইটো ভাবিব নালাগে যে মই JEE কাৰণে এটেম্প কৰিম, মই অকল JEE মেইনৰ পৰা এটেম্প কৰিম, মই JEE এডভান্সলৈ যাম, অকল NIT IITয়ে ভাবিব নালাগে। ট্ৰাই কৰক, মোৰ মতে গোটেইকেইটা এক্সাম দিব লাগে, সকলোফালে ট্ৰাই কৰিব লাগে। এণ্ড ইটছ ভেৰি ইম্পৰ্টেণ্ট টু গ্ৰেব আ ছিট। আপোনালোকে নিজৰ যিটো, বহুতৰে এনেকুৱা হয় যে তেওঁলোকে কষ্ট কৰি আছে, বৰ্ডৰ কাৰণে পঢ়িছে, অসম ইঞ্জিনিয়াৰিঙৰ ছিট এটা বহুত মূল্যৱান হয়। অসমৰ যিসকলে বহুত ষ্টুডেণ্টে, মোৰে বহুতখিনি কলিগ আছে যিসকলে অসম ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাছ আউট কৰিছে, ইটছ ভেৰি ইম্পৰ্টেণ্ট টু গ্ৰেব আ ছিট। চ' এই এক্সামটো বহুত ইম্পৰ্টেণ্ট হয় অসমৰ ষ্টুডেণ্টৰ কাৰণে। আশা কৰিছোঁ সকলোৱে এই নটিফিকেশ্যনখন আপোনালোকে যদি চাব খোজে, মই গুচি দিছোঁ, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব ভিডিঅ'টোৰ পৰা, আপোনালোকে ৰাখি থ'ব পাৰিব। মোৰ ইনফৰ্মেশ্যনৰ কাৰণে কৈ থৈ দিছোঁ, আছাম ট্ৰিবিউনৰ যোৱা 28 জানুৱাৰী যিটো এডিশ্যন, তাতে এই নটিফিকেশ্যনখন আপোনালোকৰ পাব্লিছ হৈছিলে। মষ্ট প্ৰবেবলি আপোনাৰ 7-8 নম্বৰ পেজৰ ভিতৰত আছে, মোৰ একজেক্টলি এতিয়া ক'ব মনত নাই, বাট 7-8 নম্বৰ পেজৰ ভিতৰতে আছিলে। আপুনি এইখন লগা হ'লে স্ক্ৰীনশ্বটটো মাৰি ল'ব পাৰে, আপুনি শ্বেয়াৰ কৰিব পাৰে নিজৰ লগৰসকলৰ লগত। এডমিটছৰ কথাটো ক'ব গ'লে 12 তাৰিখে তেওঁলোকে কৈছে যে 12 তাৰিখৰ ভিতৰত তেওঁলোকে এডমিট কাৰ্ড উলিয়াই দিব, 12 তাৰিখৰ পৰা 23 তাৰিখৰ ভিতৰত। ইম্পৰ্টেণ্ট কথা হ'ল যে কোনো আপাৰ লিমিট নাই। এই যিটো CE এক্সামটো হ'ব, তাতে কোনো এইজৰ কোনো আপাৰ লিমিট নাই। তো যিসকলে মানে ট্ৰাই কৰিছে, যিসকলে এক্সামটো দিবলৈ খুজিছে, আপাৰ লিমিটৰ কোনো টেনশ্যন ল'ব নালাগে। আপাৰ লিমিট যিহেতু এইজৰ কোনো আপাৰ লিমিট নাই, সেইটো তেওঁলোকে ভাবি পেলাই তেওঁলোকে এক্সামটো দিব পাৰে। অফক'ৰ্ছ লাষ্টৰ এইটো ৱাৰ্ণিং এটা দিয়াই যায়, প্ৰত্যেকখন নটিফিকেশ্যনতে দিয়া যায় যে বাই চান্স কিবা কিবি যদি প্ৰব্লেম কিবা যদি থাকে, চেঞ্জ হ'ব পাৰে পিছলৈ।
99.9% চেঞ্জ নহয় বাৰু এইটো এটা দিয়ে দিয়ে আৰু তেওঁলোকৰ নটিফিকেশ্যন এটা দিয়ে বেচিকেলি এইখিনিয়ে কথা আছিল ইম্পৰ্টেণ্ট হয় বহুত ষ্টুডেণ্ট মই আগতেও দেখা পাইছোঁ ইমান বছৰৰ ভিতৰত যে বহুতে এক্সামৰ নলেজ নাথাকাৰ কাৰণে এৱেৰনেছ নাথাকাৰ কাৰণে গম নোপোৱাৰ কাৰণে ঘৰতে মন দি পঢ়ি থকাৰ কাৰণে বহুতে গম নাপায় যে কেতিয়া ডেট আহিলে কেতিয়া পাৰ হৈ গ'ল গমেই নাপালোঁ তাৰ বাবে আমি এই ভিডিঅ'টো বনাইছোঁ সকলোকে শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায় আৰু এই এক্সামটো তেওঁলোকে সুখ্যাতিৰে পাছ কৰিব পাৰে ধন্যবাদ